প্ৰথমটি খবৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ সফিৰ উদ্দিন নামৰ এজন ব্যক্তিয়ে অচিনাক্ত মিয়াক আশ্ৰয় প্ৰদান কৰিছে আৰু ইমানেই নহয় যে বাসগৃহ নিৰ্মাণ কৰিবলৈ সফিৰ উদ্দিন নামৰ লোকজনে এইবাৰ ভূমিও ভাড়ালৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লৈখিছো এই মুহূৰ্তত বিশদ তথ্য আৰু এইবাৰ অচিনাকি মিয়াক আশ্ৰয় দি বিপদত পৰিছে এজন ব্যক্তি সফিৰ উদ্দিন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ পুনৰলৈ কৰিছো সামগ্ৰীত সংঘটিত হৈছে এই ঘটনা সামগ্ৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো অচিনাকি লোকক আশ্ৰয় দিছে এজন ব্যক্তিয়ে আৰু সেই ব্যক্তিজনৰ নাম ইতিমধ্যে সফিৰ উদ্দিন বুলি জানিব পৰা গৈছে সফিৰ উদ্দিনৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ আৰু লগতে অচিনাকি লোকক আশ্ৰয় দিছে আৰু ইয়াৰ উপৰিও বাসগৃহ নিৰ্মাণ কৰিবলৈ ভূমি ভাড়ালৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে এই সফিৰ উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে আৰু লগতে উল্লেখ কৰিবলৈ কৈছে গোপনে ৰাখি সামগ্ৰীৰ সোণাৰী বালিত সফিৰ উদ্দিনে ভূমি ভাড়ালৈ দিছে এই অচিনাকি লোকক আশ্ৰয় দিছে গোপনে ৰাখিছে এই অভিযোগ উত্থাপন হৈছে সফিৰ উদ্দিনৰ বিৰুদ্ধে আৰু ইমানেই নহয় যে আশ্ৰয় প্ৰদান কৰিছে ইমানেই নহয় গোপনে ৰাখিছে আৰু সমান্তৰালকৈ বাসগৃহ নিৰ্মাণ কৰিবলৈ ভূমি আচলতে ভাড়ালৈ দিয়াৰো অভিযোগ উত্থাপন হৈছে এজন সফিৰ উদ্দিনৰ বিৰুদ্ধে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে এই খবৰ যেতিয়া বিয়পি পৰিছে সেই খবৰ বিয়পি পৰাৰ লগে লগে সোণাৰী বালিৰ গাঁও প্ৰধানে তদন্ত কৰিবলৈ সেই স্থানত উপস্থিত হৈছে যদিও অচিনাকি সেই যিটো পৰিয়াল এই পৰিয়ালটোৰ কোনো এজনৰ লোক ওলাই নাহিল সেই বাসগৃহটোৰ পৰা আৰু এইদৰে অচিনাকি লোকক ভাড়ালৈ দি বিপদত পৰিছে এজন লোক পুনৰলৈ কৰিছোঁ এইদৰে আচলতে অচিনাকি লোকক ঘৰ ভাড়ালৈ দিছে আৰু কেইবাটাও দিন ধৰি আচলতে গোপনে সোমাই আছিল সেই বাসগৃহটোত এই উদ্বেগজনক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে আৰু লগতে সফিৰ উদ্দিন নামৰ এই লোকজনে প্ৰকৃত পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু বহু লোকে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে যে উৰিয়াম ঘাটৰ পৰা অহাৰ উচ্ছেদিতই আচলতে উৰিয়াম ঘাটৰ পৰা অহা কোনো উচ্ছেদিতই এই স্থানত বসবাস কৰিছে সেই সন্দেহ ইতিমধ্যে প্ৰকাশ কৰা হৈছে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সামগ্ৰীত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছোঁ সফিৰ উদ্দিন গাঁওখনৰ নামটো কি সোণাৰী বালি আপোনাৰ এই প্ৰপাৰ্টিটো আপোনাৰ ঘৰটো হয় ঘৰটো আপোনাৰ ইয়াতে আগতে পঞ্চায়ত আছিল নেকি পঞ্চায়ত এইটো ঘৰ আছিলে আপুনি আপোনাৰ ঘৰটো কাক ভাড়া দি থৈছে এইটো ঘৰ ভাড়া দিয়া নাই তাত অলপ জাগা হৈছে ভাড়া দিছোঁ তাত ক'ৰ মানুহক দিছে আপুনি হে ক'ৰ পৰা আহিছে মানুহ আহিছে সিহঁতে কৈছে যে জৌ মাৰিবলৈ ঘৰ উৰিয়াম ঘাটৰ পৰা আহিছে নেকি তেওঁলোক মই নাজানো এইবিলাক এতিয়া দৰ্জাখন যে কিয় বন্ধ কৰি দিলে যে আপুনি অহাৰ পিছতো কাৰণটো কি মই ক'ব নোৱাৰোঁ কিয় বন্ধ কৰি নথিপত্ৰ চাইছিলে ক'ৰ পৰা আহিছিল কি কথা নাই চোৱা মই কৈছোঁ যে তোমালোকে আহিছা যদি ভাড়াঘৰ লাগে তেনেহ'লে মোক সেই প্ৰমাণ পত্ৰ দেখুৱাব লাগিব তাত কি কয় তেওঁলোকে দিব কেতিয়ালৈ দিব আজি বহুত দিন হৈ গ'ল ইয়াতে ভাড়া লৈ নাই বহুত দিন নহয় কিমান দিন হৈছে 3-4 দিন হৈছে নেকি আপুনি কেনেকৈ দিলে আপুনি নথিপত্ৰ হাতত নপৰাকৈ আপুনি 2-3 দিনকৈ থাকিব দিলে ভাড়া কৰি নথিপত্ৰ নিদিয়াকৈ মই জাগা নিদিওঁ আপুনিতো আপোনাৰ ঘৰটোতো সোমাই আছে এতিয়াতো আপোনাৰ ঘৰ সোমাই আছে তেনেহ'লে কেনেকৈ সোমাইছে মানে 2-3 দিন ইয়াত থাকি পেলাই ঘৰ বনাব ইয়াত এই যে ইয়াত ঘৰ বনাই আছে কেনেকৈ মাটি ইয়াত আছিল নেকি তেওঁলোকে ঘৰ বনাবলৈ নাই সিহঁতৰ নাই মই ভাড়া দিম আপুনি মাটি ভাড়া দিব ঘৰ বনাবলৈ তেনেকৈ হয় জানো হয় তেনেকৈ কৰিব পাৰে পাৰে নহয় মই নাজানো মই ভাড়া দিছোঁ মাটি ভাড়া দিছে আপোনাৰ নামটো কি বুলি ক'লে সফিৰ উদ্দিন হয় ঠিক আছে আপুনি কোন গাঁও বুঢ়া সোণাৰীবালি গাঁও প্ৰধান এটা অভিযোগ উত্থাপন হৈছে উৰিয়াম ঘাটৰ এটা পৰিয়াল আনি গোপনে ৰখা হৈছে ইয়াতে হয় আপুনি বৰ্তমান জ্ঞাতনে কথাটো জ্ঞাত মানে এই অলপ আগত খবৰ পাইছোঁ ধৰক 8টামান বজাত খবৰ পাইছোঁ যে উৰুমগাড়ৰ পৰা মানুহ আহি সফিৰ উদ্দিনৰ ঘৰত ঘৰ ভাড়া ৰাখিছে আজি 2-3 দিন হৈছে কিন্তু দৰ্জাটো নুখোলে লুকাই আহে আকৌ লুকাই দৰ্জাটো বন্ধ কৰি দিয়ে এই অহাৰ পিছতো আপোনালোকে শুনা পাইছে বা মাতিছে সিহঁতে খুলি আকৌ বন্ধ কৰি থৈ দিছে হয় হয় ওলাই অহা নাই ব্যৱস্থা মানে আমি কালি চাৰ্কুলত জনাম চাৰ্কুল বাইদেউক জনাম আমি ঘৰত আহিছে ভাড়া ল'বলৈ দোকান খুলিছে নেকি ইয়াতে মানুহজনে দোকান খুলিছে কাপোৰ দোকান আৰু দৰ্জিগিৰি কৰিব আপুনি গম নাপায় নেকি ক'ৰ মানুহ কি কথা গম নাপায় না গম নাপায় মোক আহি পেলাই কৈছে যে মানুহজন হেৰি
দেউমাৰি বা এজন মানুহ মানে লটাৰী মানুহে লৈ আহিছে মোৰ ওচৰত আহিছে যে ইয়াত দোকান এটা লৈছোঁ মোৰ ওচৰত থাকিব লাগে ঘৈণীয়েক থাকিব ল'ৰা ছোৱালী আছে ইয়াত থাকিব দোকানো দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।